চাইলি অ' চাইলি প্ৰণয় তুমি ইয়াত যে আচলতে মানে কালি মায়ে মোক ভাল খবৰটো দিয়াৰ পাছৰে পৰা মোৰ ঘৰত মনে বহা নাই সেইটো কাৰণে ভাবিলোঁ তোমালোকৰ ঘৰলৈ আহি দিওঁ বুলি হয় নেকি চাইলি লোৱা ইয়াৰ তোমাৰ কাৰণে মই ফ্লাৱাৰ বুকে এটা আনিছোঁ থেংক ইউ প্ৰণয় বাইদেউ চাইলি তুমি যদি বেয়া নোপোৱা তোমাক মই কথা এটা সুধোঁ সুধা প্ৰণয় তুমি বাৰু সঁচাকৈ মোৰ লগত বিয়াত বহিবলৈ সাজুনে নে তুমি মাৰ কথা শুনিহে বিয়াত বহিবলৈ মান্তি হৈছা আচলতে মোৰ মান্তি অমান্তি বুলিবলৈ একোৱেই নাই কিনো ক'ম আৰু মাহঁতৰ সুখ হোৱাটোৱে মই বিচাৰোঁ মোৰনো কি আছে মাহঁতি সুখী হ'লে ময়ো সুখী হ'ম চাইলি এইবিলাক কি কৈছা মই যিমান বিয়াখনৰ কাৰণে মান্তি হৈছোঁ তুমিও সিমানেই মান্তি হ'ব লাগিব কাৰণ কেলৈ তোমাক মই জোৰজবস্তি কৰি বিয়াত বহাব নোৱাৰোঁ নহয় আৰু এটা কথা তোমাৰ যদি অমান্তিত মই এই বিয়াখন পাতোঁ তেতিয়াতো আমি কোনোদিনে সুখী হ'ব নোৱাৰিম ন কাৰণ যিহেতু বিয়াটো এবাৰেই হয় সেইটো মই জানো প্ৰণয় মই মান্তি হোৱাৰ কাৰণেহে মায়ে তোমাক বিয়াৰ কথা কৈছে নহ'লে হয়তো নক'লেহেঁতেন চাইলি প্লিজ তুমি মোৰ পৰা একো কথা নলুকাবা কাৰণ আমিতো ভাল লগৰ হয় ন তুমি দেখোন আগতে মোৰ লগত সকলো কথাই পাতা এতিয়া আৰু কিয় লাজ কৰিছা বা ভয় কৰিছা তুমি সকলো কথা খোলা খুলিকৈ ক'ব পাৰা তুমি যদি মোক ভাল নোপোৱা সঁচাকৈ কৈ দিয়া চোৱা প্ৰণয় তোমাকনো মই কি মিছা কথা ক'ম মই মাৰ কথা শুনিহে বিয়াত বহিবলৈ মান্তি হৈছোঁ নহ'লে হয়তো মই কোনোদিন বিয়াই নহ'লোহেঁতেন চাইলি এতিয়াও সময় আছে একো বেয়া হৈ যোৱা নাই এটা কাম কৰোঁ নহ'লে তোমাৰ যদি বিয়াত বহিবলৈ মন নাই তেনেহ'লে আমাৰ মা দুয়োগৰাকীকে মই কৈ দিওঁ মোৰ বিয়া পাতিবলৈ মন নাই বুলি নাই প্ৰণয় এয়া তুমি কি কৈছা তেনেকৈ তেওঁলোকক কেতিয়াও নক'বা তেওঁলোকে নহ'লে অন্তৰত বহুত দুখ পাব মায়েতো মোক মাৰ শপত দি আছে যদি মই বিয়াত নবহোঁ মই মাৰ মৰা মুখ দেখিব লাগিব কিন্তু মোৰ কি হ'ব চাইলি তুমি যদি মোৰ লগত সুখীয়ে নোহোৱা মইনো বিয়া পাতি কি কৰিম এনেকুৱা একো নহয় প্ৰণয় তোমাৰ ওচৰততো সকলোবোৰে আছে মোৰ সুখী নোহোৱাৰ কাৰণেই নাই হয় ভাল পোৱা নাই আমাৰ মাজত কিন্তু হৈ যাব বিয়াৰ পিছত লাহে লাহে এটা কথা কোৱাচোন চাইলি তুমি বাৰু আন কাৰোবাক ভাল পোৱা নেকি সেইবিলাক বাদ দিয়া প্ৰণয় সেইবোৰ মোৰ অতীত আছিলে এইবিলাকৰ বিষয়ে মই পাতিব নিবিচাৰোঁ আৰু নাই নাই চাইলি তোমাক মোৰ শপত তুমি ক'বই লাগিব সঁচা কথাবোৰ আৰু এই কথাবোৰ নজনাকৈ মই তোমাৰ লগত বিয়াত বহিব নোৱাৰোঁ তেনেহ'লে শুনা প্ৰণয় মই আগতে বেলেগ এজন ল'ৰা ভাল পাইছিলোঁ সি মোক বিশ্বাসঘাতকতা কৰি মোক এৰি থৈ গুচি গ'ল আৰু তেতিয়াৰ পৰা তাক মই পাহৰিবই পৰা নাই এতিয়া এবছৰ হৈ পাৰেই হ'ল কিন্তু তথাপিও সি মোৰ অন্তৰৰ মাজতে আছে মই তাক পাহৰিব চেষ্টা কৰিও পাহৰিব নোৱাৰিছোঁ চাইলি এইবিলাক তুমি কি কৈছা এবাৰ ভাবি চাইছানে অঁ প্ৰণয় মই যি কৈছোঁ সঁচা কৈছোঁ মই এই বিয়া সোমোৱাৰ আগত সকলোবোৰ কথা তোমাক খোলা খুলিকৈ ক'ব বিচাৰিছোঁ নহ'লে আমাৰ বিয়াৰ পিছত আমাৰ দুয়োটাৰে মাজত প্ৰব্লেম হ'ব কিন্তু চাইলি তুমি যদি সেই ল'ৰাটোক এতিয়াও ভাল পোৱা তাৰ ওচৰলৈ ঘূৰি নোযোৱা কিয় আৰু তুমি যে মোৰ লগত বিয়াত বহিবলৈ সাজু হৈছা এইদৰে নাই প্ৰণয় মই সেই ল'ৰাজনক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ সি মোক বহুত দুখ দিলে আৰু মই মাৰ কথা শুনিয়ে তোমাৰ লগত বিয়াত বহিবলৈ সাজু হৈছোঁ মাহঁতক মই কেতিয়াও আৰু দুখ দিব নোৱাৰোঁ আৰু তেওঁলোকে মোৰ কাৰণে বহুত কষ্ট পাইছে ঠিক আছে বাৰু চাইলি মই তোমাৰ কথা শুনিয়ে তোমাৰ লগত বিয়াত বহিবলৈ সাজু কিন্তু তুমি জানো সেই ল'ৰাজনক পাহৰিব পাৰিবা বিয়াৰ পিছতো কিয় নোৱাৰিম প্ৰণয় সি যদি মোক এৰি থাকিব পাৰিছে মই কিয় নোৱাৰিম আৰু লাহে লাহে মই তাক পাহৰিয়ে যাম ঠিক আছে চাইলি তুমি কোৱাৰ কাৰণেহে মই এই বিয়াখন পাতিবলৈ মান্তি হৈছোঁ কিন্তু এটা কথা তোমাৰ যদি কেতিয়াবা এনেকুৱা ফিল হয় তুমি মোৰ লগত থাকি সুখী হোৱা নাই মোক কৈ দিবা তুমি প্ৰণয় প্লিজ তেনেকৈ নক'বা তোমাৰ লগত সুখী নোহোৱাৰ কোনো কাৰণেই নাহে তোমাৰ দৰে ইমান ভাল মানুহ এজন পোৱাটো মোৰ বাবে কপালৰহে কথা চাইলি তোমাৰ অতীত যিয়ে নহওক কিন্তু মই তোমাৰ বৰ্তমানটো বহুত সুন্দৰ কৰি তুলিম আৰু তোমাক মই কোনোদিন দুখত থাকিবলৈ নিদিওঁ এয়া মই তোমাক প্ৰমিছ কৰিছোঁ থেংক ইউ প্ৰণয় তুমি যে মোক ইমানখিনি বুজি পালা সেয়াই বহুত কিন্তু প্ৰণয় মই যে তোমাক যিবোৰ কথা ক'লোঁ তুমি কিন্তু আমাৰ মাক কেতিয়াও নক'বা দেই নহ'লে তেওঁ নহয় বহুত অন্তৰত দুখ পাব ঠিক আছে চাইলি মই নকওঁ বাৰু পিছে তুমি এতিয়া মন মাৰি থাকিব নালাগে অলপ হাঁহি ফূৰ্তিত থাকা যিহেতু বিয়াটো এবাৰে হয় ন আৰু তুমি এইদৰে মন মাৰি থাকিলে মোৰো ভাল নালাগে নহয় হ'ব প্ৰণয় মই মন মাৰি নাথাকোঁ বাৰু সীমান্ত তুমি মোক কিয় মাতি পঠাইছিলা ইয়ালৈ চাইলি তুমি পালাহি অঁ মই পালোহি তোমাৰ কি আছিলে সোনকালে কোৱা মোৰ দেৰি হৈছে চাইলি তুমি বাৰু কিয় অকল খঙে কৰি থাকা মোক অলপতো মোৰ কথা শুনা মই তোমাক এনেই মতা নাই নহয় কিবা ক'বলৈহে মাতিছোঁ আজি মোৰ তোমাক বহুত কথা ক'বলগীয়া আছে কি ক'ব লগা আছে সোনকালে কোৱা চাইলি আজি মই তোমাক মোৰ এবছৰৰ আগৰ কথা ক'ব বিচাৰিছোঁ যেতিয়া তোমাৰ পৰা মই আঁতৰি আহিছিলোঁ প্লিজ সীমান্ত সেই কথাবোৰ আকৌ নুলিয়াবা আৰু সেইবোৰ কথা ভাবিলে মোৰ মনটো কিবা লাগি আহে চাইলি তুমি মোৰ কথাবোৰ এবাৰ শুনাচোন সেইবিলাক কথাই মোক খুলি খুলি খাইছে সেইবোৰ নোকোৱালৈকে মোৰ মনটো শান্তি নাপাব তোমাৰ লগত যেতিয়া মই সকলোবোৰ কথা খোলা খুলিকৈ পাতিম তেতিয়াহে মোৰ মনটো ভাল লাগিব তাৰপিছত তুমি মোক কি কৰা কৰিবা আৰু সেইটো তোমাৰ ওপৰত মই এৰি দিছোঁ চোৱা সীমান্ত তুমি যি ক'লেও সেইবিলাক পাতি এতিয়া একো লাভ নাই এতিয়া তুমিও তোমাৰ লাইফত বহুত আগবাঢ়ি গ'লা আৰু ময়ো মোৰ জীৱনত আগবাঢ়ি গ'লোঁ এতিয়া সেইবিলাক কথাৰ কিবা লাভ আছে জানো পতাৰ লাভ লোকচান সেইবিলাক মই নাজানো চাইলি কিন্তু মই বহুত চেষ্টা কৰি তোমাক এইখিনি কথা ক'বলৈ ওলাইছোঁ মোক প্লিজ বাধা নিদিবা তুমি এবাৰ মোৰ কথাবোৰ ভালকৈ শুনা ঠিক আছে সীমান্ত তুমি যি ক'ব বিচাৰিছা ক'ব পাৰা চাইলি যিদিনা যে তোমাৰ লগত মই কাজিয়া লাগি ঘৰলৈ গৈছিলোঁ সেইদিনা মায়ে মোৰ ফোনত কথা পাতি থকা শুনিলোঁ মায়ে তোমাক কি কৈছিল সকলোবোৰ বেলেগ এজনী মানুহৰ আগত ফোনত কৈ আছিল মই সকলো শুনিলোঁ সেইটো কাৰণে মই ঘৰ এৰি গুচি গ'লোগৈ মাৰ লগত কাজিয়া লাগি সীমান্ত এয়া তুমি কি কৈছা মই যি কৈছোঁ সকলোবোৰ সঁচা কথা কৈছোঁ চাইলি তুমি যদি সকলোবোৰ জানিছিলা তেনেহ'লে তুমি মোৰ ওচৰলৈ নাহিলা কিয়
তুমিয়ে কোৱাচোন চাইলি, মই তোমাৰ ওচৰলৈ কোনখন মুখেৰে গ'লোহেঁতেন? মই তোমাক এৰি থৈ আহি দিছিলোঁ মাৰ কথাত বিশ্বাস কৰি, কিন্তু তোমাৰ ওপৰত মই অলপো বিশ্বাস নকৰিলোঁ। তুমি মোক ইমান কৈ আছিলা তোমালোকৰ মায়ে মোক কি কৈছিল বুলি, কিন্তু মই তোমাক বিশ্বাস নকৰিলোঁ। সেইটো কাৰণে মই লাজতে তোমাৰ ওচৰলৈ নগ'লোঁ আৰু ঘৰ এৰি গুচি গ'লোগৈ। হ'ব সীমান্ত, তুমি আৰু একো নক'বা। সেইটো টাইমত অহা হ'লে তুমি বহুত ভাল আছিল, হয়তো তেতিয়া মই তোমাক মাফো কৰি দিব পাৰিলোহেঁতেন, কিন্তু এতিয়া তুমি বহুত দেৰি কৰি দিলা। চাইলি, এতিয়াও দেৰি হোৱা নাই। তুমি যদি ইচ্ছা কৰা এতিয়াও মোক ক্ষমা কৰিব পাৰা আৰু আমি দুয়োজনে একলগ হ'ব পাৰোঁ আকৌ। নাই নাই, এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মই তোমাৰ লগত কেতিয়াও আকৌ একলগ হ'ব নোৱাৰোঁ। কিয় চাইলি, তুমি কি মোক আজিও ভাল নোপোৱা নেকি? তোমাৰ হৃদয়ত মোৰ বাবে অলপো স্থান নাই নেকি? মইতো দেখোন তোমাক আজিও বহুত ভাল পাওঁ, আগৰ দৰেই। হয়, মই তোমাক বহুত ভাল পাওঁ সীমান্ত। আজিও মই তোমাক আগৰ দৰেই ভাল পাওঁ, কিন্তু মই তোমাৰ লগত আকৌ কেতিয়াও একলগ হ'ব নোৱাৰোঁ। সেইটো সম্ভৱেই নহয়। কিয় চাইলি, কিয় সম্ভৱ নহয়? তুমি যদি ইচ্ছা কৰা সকলো হ'ব পাৰে। কাৰণটো শুনা তেনেহ'লে। তোমাৰ এজনী ছোৱালী আছে, ৰুহি, আৰু তাই তোমাক বহুত ভাল পায় দেউতাক হিচাপে, আৰু তোমাৰ চাগে ৱাইফো আছে। ছোৱালী আছে যদি ৱাইফো থাকিব। তুমি ইমান সৰু কথাটোৰ কাৰণে মাথা মাৰি আছা। মই তেনেহ'লে তোমাক সকলোবোৰ কৈ আছোঁ, শুনা। বাকীখিনি তুমি শুনাই নাই নহয়। কি, বিয়া পতাৰ পিছতো এয়া তোমাৰ কাৰণে সৰু কথা নে? বিয়া পতা হৈও তুমি যে আকৌ মোক প্ৰপ'জ দিছা, এইটো আৰু সৰু কথা নে তোমাৰ বাবে? তো কথাবোৰ শুনিলে তোমাৰো মনটো ভাল লাগি যাব। ৰখা, মই সকলোবোৰ কৈ আছোঁ তোমাক। তুমি ভালকৈ কোৱাচোন, তুমি কি ক'ব খুজিছা? মই বুজা নাই। আচলতে মানে চাইলি, মই যেতিয়া সেই ঘৰৰ পৰা কাজিয়া লাগি বাহিৰলৈ গৈছিলোঁ যে, তেতিয়া মোৰ ৰাস্তাতে সেই এক্সিডেণ্ট এটা হৈছিল। তাৰে হস্পিটেলত মই ভৰ্তি হৈ থাকোঁতে সৰু ছোৱালী এজনী কান্দি আছিল, আৰু তাইৰ মাক বাপেক কোনোৱেই নাছিল, আৰু তাইক মই তুলি লৈছিলোঁ, আৰু সেই ছোৱালীজনী হৈছে ৰুহি। কি সীমান্ত, ৰুহি মানে তোমাৰ নিজৰ ছোৱালী নহয়? ৰুহিয়ে কি গম পায় নেকি? নাই নাই চাইলি, ৰুহিয়ে গম নাপায় তাই যে মোৰ নিজৰ ছোৱালী নহয় বুলি। তাই মোক নিজৰ দেউতাক বুলিয়ে ভাবে, আৰু ময়ো তাইক আজিলৈকে এইবিলাক কথা কোৱাই নাই। আৰু তুমি জানানে, মই ঘৰতো কাকো কোৱা নাই ৰুহি যে মোৰ ছোৱালী নহয় বুলি। মাহঁতে সদায় মোক সোধে, কিন্তু মই আজিলৈকে কোনো উত্তৰ দিয়া নাই। সীমান্ত, তোমাৰ কথাবোৰ শুনি মোৰ এতিয়া কিবা আচৰিত লাগিছে, যেন মই এতিয়া কল্পনা কৰি আছোঁ তেনেকুৱাহে লাগিছে। মই এতিয়া হাঁহোনে কান্দো, কি কৰোঁ বাৰু মই নিজে ধৰিব পৰা নাই। চাইলি, এতিয়াৰ পৰা আৰু আমাৰ জীৱনৰ পৰা দুখবোৰ গ'ল। তুমি যদি ইচ্ছা কৰা আমি দুয়ো একলগ হৈ, আৰু ৰুহিও আমাৰ লগত থাকিব, আমি বহুত সুখৰ জীৱন কটাব পাৰোঁ। সীমান্ত, মই তোমাক আৰু কি ক'ম, মই ভাষাই বিচাৰি পোৱা নাই। তোমাক বাৰু মই আকৌ দ্বিতীয়বাৰ কেনেকৈ বিশ্বাস কৰি লওঁ? তোমাক মই প্ৰথমবাৰ যি বিশ্বাস কৰিছিলোঁ, তেতিয়াতো তুমি মোৰ বিশ্বাস ভাঙি দিলা। এতিয়া আৰু দ্বিতীয়বাৰ মই যে তোমাক বিশ্বাস কৰিব পাৰিম নে নোৱাৰিম জানো, মোৰ কিন্তু সন্দেহে হৈছে। চাইলি, তেনেকৈ নক'বা। তুমি লাগিলে মোক খং কৰা, গালি পাৰা, কিন্তু মোৰ পৰা দূৰলৈ নাযাবা। মই তোমাৰ অবিহনে কেনেকৈ আছোঁ একমাত্ৰ মইহে জানো। মই তোমাক আজিও বহুত ভাল পাওঁ, আৰু মোৰ মাৰ কথা তুমি জানানে? মায়ে যে সেইবিলাক কৰিলে বুলি গম পোৱাৰ পিছত মই মাকো আজিলৈকে ক্ষমা কৰিবই পৰা নাই। হ'ব সীমান্ত, ইমান যদি তুমি মোক ভাল পোৱা হ'লে এবছৰৰ আগতে সেই কথাবোৰ ক'বলৈ আহিলাহেঁতেন, কিন্তু তুমি মোক একোৱেই নক'লা, আৰু ইয়ালৈ অহাৰ পিছতো তুমি সকলোবোৰ কথা নীৰৱে সহি থাকিলা। কিন্তু মোকতো এবাৰ মনৰ কথাবোৰ খুলি ক'ব পাৰিলাহেঁতেন। চাইলি, প্ৰথম যিদিনা তোমাক মই বাহিৰৰ পৰা অহাৰ পিছত লগ পাইছিলোঁ, কি ক'ম নক'ম ভাষাই বিচাৰি পোৱা নাছিলোঁ। তোমাৰ ভাল বেয়া খবৰ সুধিবলৈ মোৰ বহুত মন আছিল, আৰু কথাবোৰো তোমাক খুলি ক'বলৈ মন আছিল, কিন্তু তুমি দেখোন মোৰ লগত কথাই নাপাতা। মোৰ মানুহটোৰ মুখখনকে চাবলৈ নিবিচৰা হ'লা। হ'ব সীমান্ত, তুমি মোক একো ক'ব নালাগে। তুমি যদি মোক সঁচা ভাল পোৱা হ'লে যেনেকৈ হ'লেও সকলোবোৰ কথা ক'ব পাৰিলাহেঁতেন, কিন্তু তুমি একোৱেই নক'লা, মনে মনে থাকিলা। আৰু ইমান যদি তুমি মোক ভালে পাইছিলা, এবছৰৰ তুমি এদিনো মোলৈ ফোন এটা কৰিব নোৱাৰিলানে? মই কেনেকৈ আছোঁ কেনেকৈ নাই তুমি এটা খবৰটো ল'ব পাৰিলাহেঁতেন। মই যে তোমাৰ অবিহনে কিমান কষ্টত আছিলোঁ, সেইটো জানো তুমি বুজি পাইছা? চাইলি, তুমি যিমান কষ্টত আছিলা ময়ো সিমানেই কষ্টত আছিলোঁ। এনেকুৱা এটা দিন আছিল যিটো দিনত মই তোমালৈ মনত নেপেলাওঁ। প্ৰতিটো ৰাতি প্ৰতিটো নিশাই মোৰ তোমালৈ মনত পৰিছিল। হ'ব সীমান্ত, তুমি মোক কিমান ভাল পোৱা মই গম পালোঁ, আৰু মিছা কথা ক'ব নালাগে দিয়া। এতিয়া এইবোৰ পাতি লাভ নাই এনেও। চাইলি, মই তোমাৰ শপত খাই কৈছোঁ, মই একো মিছা কথা কোৱা নাই। যিবোৰ কৈছোঁ মই চব সঁচা কথা কৈছোঁ। আৰু তুমি জানানে, এতিয়াও বহুতখিনি সময় বাকী আছে। এতিয়াও যদি তুমি ইচ্ছা কৰা, এতিয়াও আমি দুয়ো এক হ'ব পাৰোঁ, আগৰ দৰে মিলা প্ৰীতিৰে থাকিব পাৰোঁ, আৰু আমাৰ ভালপোৱাবোৰ সদায় সজীৱ কৰি ৰাখিব পাৰোঁ। সীমান্ত, তুমি আৰু প্লিজ একো নক'বা। মোক আগৰ কথাবোৰ আৰু মনত পেলাই নাথাকিবা। আৰু এতিয়া বহুত দেৰি হৈ গ'ল। তুমি হয়তো বহুত আগতে কথাবোৰ ক'ব লাগিছিল, কিন্তু এতিয়া তোমাৰ ওচৰত সময় থাকিলেও মোৰ ওচৰত নাই, আৰু চব শেষ হৈ গ'ল আমাৰ মাজত। চাইলি, তুমি ইয়াক কি কৈছা? সীমান্ত, মই যি কৈছোঁ ঠিকেই কৈছোঁ। এতিয়া মোৰ ওচৰত আৰু সময় নাই। তুমি বহুত দেৰি কৰি দিলা। হ'ব দিয়া, মই আহিছোঁ। এতিয়া এইবিলাক কথা ভাবি নাথাকিবা আৰু। চাইলি বাৰু কিয় এনেদৰে গুচি গ'ল? আৰু তাই ক'লে যে তাইৰ হাতত সময় নাই বুলি। কি হৈছে তাইৰ লগত? তাই মোক কথাবোৰ খুলি নক'লে, কিন্তু মই যেনেকৈ হ'লেও জানিবলৈ চেষ্টা কৰিমেই কৰিম তাইৰ লগত কি হৈছে। মই ভাবিছিলোঁ চাইলিয়ে কথাবোৰ জনাৰ পিছত মোক আকৌ মাফ কৰি দিব বুলি, কিন্তু তাৰ দেখোন সম্পূৰ্ণ ওলোটাটোহে হ'ল। তাই দেখোন মোৰ পৰা আৰু আঁতৰলৈ গুচিহে গ'ল। নাই, চাইলিক মোৰ পৰা মই আঁতৰলৈ যাব নিদিওঁ। তাইক মই এবাৰ হেৰুৱালৈ আকৌ দ্বিতীয়বাৰ হেৰুৱাব নোৱাৰোঁ। আৰু তাইক মই সকলোবোৰ কথা আকৌ ভালকৈ ক'ব লাগিব। তাই বুজি পাব। হয়তো তাইৰ চাগে অলপ খং আছে মোৰ ওপৰত, সেইটো কাৰণে মোক ইমান সোনকালে মাফ কৰি দিব পৰা নাই। মই জানো নহয়, তাইও মোক বহুত ভাল পায়, মোৰ মনে কয়। আৰু মই যদি ভালকৈ তাইৰ কথাবোৰ আকৌ এবাৰ কওঁ, তাই নিশ্চয় বুজি পাব আৰু মোক মাফো কৰি দিব। मैं तेनू समझावा कि
ना तेरे बिन लगता जी, तू की जाने प्यार मेरा, मैं करूँ इंतजार तेरा, तू दिल तो यूं जान दे